कलकत्ता के सुरम्य बोटैनिकल उद्यान में लाल कमलिनी से भरी हुई एक छोटी सी झील के किनारे घने वृक्षों की छाया में अपनी मंडली के साथ बैठा हुआ मैं जलपान कर रहा था। बातें हो रही थी। इतने में वही छोटा जादूगर दिखाई पड़ा। हाथ में चारखाने की खादी का झोला, साफ जंघिया और आधी बाहों का कुर्ता, सर पर मेरा रुमाल सूत की रस्सी से बंधा हुआ था। मस्तानी चाल से झूमता हुआ आकर कहने लगा, बाबूजी नमस्ते, आज कहिए तो खेल दिखाओ। नहीं जी, अभी हम लोग जलपान कर रहे हैं। फिर इसके बाद क्या गाना बजाना होगा बाबूजी? ইয়াত কৈছে কলিকতাৰ চিত্ৰময় বটানিকেল উদ্যানখনত লাল পদুম ফুলেৰে ভৰা এটা সৰোবৰৰ কাষত বহি লেখকে তেওঁৰ মণ্ডলীৰ অৰ্থাৎ লগ বন্ধুৰ সৈতে ঘন গছৰ ছাদ বহি সতেজ খাদ্য খাই আছিল। বন্ধুবৰ্গৰ মাজত বাৰ্তালাপ চলি আছিল। ঠিক তেতিয়াই তাত সৰু যাদুঘৰৰ বা ছোটা যাদুঘৰৰ আবিৰ্ভাৱ হয়। শিশুজনে হাতত যতৰত সূতা কাটি বনোৱা খাদীৰ মোনা লৈ আছিল। পৰিষ্কাৰ জাঙিয়া পিন্ধি আছিল আৰু হাত চুটি কুৰ্তা পৰিধান কৰিছিল। মূৰত মোৰ কপাহী ৰুমালখন বান্ধি ৰখা হৈছিল। আনন্দত দোল খাই সি আহি ক'লে, নমস্কাৰ বাবুজি, যদিহে আপুনি কয় আজি খেল দেখুৱাম নেকি? লেখকে ক'লে যে নালাগে। লেখকে ক'লে যে যিহেতুকে তেওঁলোকে জলপান খাই আছে, খেল দেখুৱাব নালাগে। ল'ৰাজনে ইয়াৰ পিছতে উৎসাহেৰে কয় যে ইয়াৰ পিছত তেনেহ'লে গান বাজানা হ'ব নেকি? नहीं जी, तुमको क्रोध से कुछ कहने जा रहा था। श्रीमती ने कहा, दिखलाओ जी, तुम तो अच्छे आए, भला कुछ मन तो बहले। मैं चुप हो गया क्योंकि श्रीमती की वाणी में वह माँ की सी मिठास थी जिसके सामने किसी भी लड़के को रोका नहीं जा सकता। उसने खेल आरंभ किया। এইখিনিতে লেখকে নহয় বুলি কৈ খঙতে কিবা এটা ক'ব বিচাৰিছিল। শ্ৰীমতীয়ে অৰ্থাৎ তেওঁৰ ঘৈণীয়েকে ল'ৰাজনৰ উৎসাহ দেখি ক'লে, দেখুওৱা, তুমি আহিছা, ভালেই হৈছে, অন্তত মনটো ভাল লাগিব। লেখক নিমাত হৈ পৰিছিল কিয়নো ঘৈণীয়েকৰ মাতত সেই মাতৃসুলভ মধুৰতা আছিল যাৰ সন্মুখত সেই সৰু ল'ৰাজনক বা শিশুটোক লেখকে ৰখাব পৰা নাছিল। যাদুকৰ অৰ্থাৎ শিশুটোৱে খেল আৰম্ভ কৰিব ল'লে। उस दिन कार्निवल के सब खिलौने उसके खेल में अपना अभिनय करने लगे। भालू मनाने लगा, बिल्ली रूठने लगी, बंदर घुड़कने लगा। गुड़िया का ब्याह हुआ, गुद्दावर गाना निकला। लड़के की वाचालता से ही अभिनय हो रहा था। सब हंसते हंसते लोटपोट हो गए। मैं सोच रहा था, बालक को आवश्यकता ने कितने शीघ्र चतुर बना दिया। यही तो संसार है। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি সেই শিশুজনে কেনেদৰে খেল দেখুৱাইছিল সেই বিষয়ে পঢ়িবলৈ পাম। লেখকে কৈছে যে ল'ৰাজনে কাৰ্নিভালৰ মেলাত যিমানখিনি খেলনা বা খেলা বস্তু পাইছিল আটাইবোৰে খেলত নিজে নিজে অভিনয় কৰিবলৈ ধৰিলে। ভালুকটোৱে বুজাবলৈ ধৰিলে, মেকুৰীটোৱে ভেম কৰিব লাগিল, বান্দৰটোৱে ভাবুকি দিলে। গুড়িয়া অৰ্থাৎ ছোৱালী পুতলাৰ বিয়া হ'ল। পুতলা দৰা কণা ওলাল। ল'ৰাজনৰ কথা বতৰাবোৰ শুনি অভিনয় চাই থকাৰ দৰে লাগিছিল। আটাইয়ে হাঁহি হাঁহি বাগৰি পৰিল। লেখকে ভাবিছিল যে প্ৰয়োজনীয়তাই শিশুটিক সোনকালে চতুৰ বনালে। এয়াইতো হৈছে সংহাৰ। नेक्स्ट ताश के सब पत्ते लाल हो गए, फिर सब काले हो गए। गले की सूत की डोरी टुकड़े टुकड़े होकर जुड़ गई। लट्टू अपने आप नाच रहे थे। मैंने कहा, अब हो चुका, अपना खेल बतौर लो, हम लोग भी अब जाएंगे। श्रीमती ने धीरे से उसे 1 रुपया दे दिया। वह उछल उठा। मैंने कहा, लड़के, छोटा जादूगर कहिए, यही मेरा नाम है, इसी से मेरी जीविका है। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত কৈছে যে তাছৰ আটাইবোৰ পাত ৰঙা হৈ গ'ল, আকৌ সকলোবোৰ কলা হৈ গ'ল। ডিঙিৰ সূতাৰ ৰছীডাল টুকুৰা টুকুৰ হৈ লগ লাগিল। পুতলা হিচাপে ব্যৱহৃত লাটুম গুটি নিজে নিজে নাচিবলৈ ধৰিলে। ইয়াৰ ঠিক পিছতে লেখকে ক'লে যে এতিয়া শেষ হ'ল আৰু নিজৰ খেল সামৰি লোৱা, আমিও এতিয়া যাওঁগৈ। লেখকৰ ঘৈণীয়েকে লাহেকৈ তাক টকা এটা দিলে। শিশুটো বহুত সুখী হ'ল। তেতিয়া লেখকে তাক ক'লে, ল'ৰা, অৰ্থাৎ লেখকে শিশুটোৰ ফূৰ্তিত সঁহাৰি জনালে। এনেতে শিশুটোৱে উভতি লেখকক ক'লে, সৰু যাদুকৰ কওক, এয়াই হৈছে মোৰ নাম আৰু ইয়াৰে মোৰ জীৱিকা চলে।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ছোটা যাদুঘৰৰ এইখিনি কথাৰ পৰা ল'ৰাজন যে কিমান স্বাভিমানী আছিল সেই বিষয়ে জানিব পাৰো। এইবাৰ আমি নেক্সট কথাখিনি লৈ আহিছো। मैं कुछ बोलना ही चाहता था कि श्रीमती ने कहा, अच्छा तुम इस रुपए से क्या करोगे? पहले भरपेट पकौड़ी खाऊंगा, फिर एक सूती कंबल लूंगा। मेरा क्रोध अब लौट आया। मैं अपने पर बहुत क्रुद्ध होकर सोचने लगा, ओह कितना स्वार्थी हूँ। मैं उसके 1 रुपए पाने पर ईर्ष्या करने लगा था ना। वह नमस्कार करके चला गया। हम लोग लताकुंज देखने के लिए चले। उस छोटे से बनावटी जंगल में संध्या साय साय करने लगी थी। अस्ताचलगामी सूर्य की अंतिम किरण वृक्षों की पत्तियों से विदाई ले रही थी। एकदम शांत वातावरण था। हम लोग धीरे धीरे मोटर से हावड़ा की ओर आ रहे थे। ইয়াত কৈছে যে লেখকে কিবা এটা ক'ব বিচাৰিছিলে, ঠিক তেতিয়া শ্ৰীমতীয়ে ক'লে বা লেখকৰ ঘৈণীয়েকে ক'লে, ঠিক আছে তুমি এই টকাটোৰে কি কৰিবা? ছোটা যাদুঘৰে টপৰাই উত্তৰ দিলে, প্ৰথমতে পেট ভৰাই পকৰি খাম, তাৰ পিছত এখন সুতিৰ কম্বল ল'ম। সেইখিনি কথা ল'ৰাজনৰ মুখৰ পৰা শুনাৰ পিছত লেখকৰ খং পুনৰ উভতি আহিলে। এইবাৰ নিজৰ ওপৰত খং উঠিলে আৰু ভাবিলে, অহ কিমান যে স্বাৰ্থপৰ তেওঁ। সৰু ল'ৰাজনে টকা এটা পোৱাৰ কথাটোতো তেওঁৰ ঈৰ্ষা হ'ব ধৰিছিল, যিটো আচলতে হ'ব নালাগিছিল। ল'ৰাজনে নমস্কাৰ জনাই তাৰ পৰা গুচি গ'ল। ঠিক ইয়াৰ পিছতেই লেখক আৰু তেওঁৰ লগৰ আটাইবোৰে লতাকুঞ্জ অৰ্থাৎ লতাৰে আবৃত ঘৰ চাবলৈ গ'ল। সেই সৰু কৃত্ৰিম জংঘলত সন্ধিয়া নামি আহিল আৰু সন্ধিয়াৰ চাই চাই অৰ্থাৎ নিস্তব্ধতা বিয়পি পৰে। অস্তগামী সূৰ্যৰ অন্তিম কিৰণে গছৰ পাতেৰে বিদায় ল'বলৈ ধৰিছিল। একেবাৰে শান্ত পৰিৱেশ আছিল। লেখক আৰু তেওঁৰ লগৰ আটাইবোৰে মটৰেৰে হাওড়াৰ পিনে আহি আছিল। नेक्स्ट रह रहकर छोटा जादूगर स्मरण होता था। सचमुच वह एक झोपड़ी के पास कंबल कांधे पर डाले खड़ा था। मैंने मोटर रोककर उससे पूछा, तुम यहाँ कहाँ? मेरी माँ यही है ना? अब उसे अस्पताल वालों ने निकल दिया है। मैं उतर गया। उस झोपड़ी में देखा तो एक स्त्री चिड़चिड़ों से लदी हुई कँप रही थी। छोटे जादूगर ने कंबल ऊपर से डालकर उसके शरीर से चिपटते हुए कहा, माँ मेरी आँखों से आंसू निकल पड़े। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত কৈছে যে লেখকৰ বাৰে বাৰে বা মাজে মাজে ছোটা যাদুঘৰলৈ মনত পৰি আছিল। সঁচাকৈয়ে সি এটা জুপুৰিৰ কাষত কম্বল কান্ধত লৈ থিয় হৈ আছিল। লেখকে মটৰখন ৰখাই তাক সুধিলে, তুমি ইয়াত ক'ত আছা? সৰু ল'ৰাজনে টপৰাই উত্তৰ দিলে, মোৰ মা ইয়াতে আছে নহয়, এতিয়া তেওঁক হস্পিটেলৰ পৰা উলিয়াই দিয়া হৈছে। এই কথাত লেখকে গাড়ীৰ পৰা নামি যায়। যেতিয়া জুপুৰিটোৰ পিনে চাইছে তেতিয়া তাত এগৰাকী তিৰোতাই ঠাণ্ডাত কঁপি থকা দেখিছিল। ছোটা যাদুঘৰে কম্বলখন মাকৰ গাৰ ওপৰত দি সাপতি ধৰি ক'লে, মা। ঠিক তেতিয়াই লেখকৰ চকুৰে চকুপানী ওলাইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠটোৰ প্ৰথম খণ্ডত দেখিবলৈ পাওঁ যে লেখকে সৰু ল'ৰাটোৰ কথাত পতিয়ন যোৱা নাছিল। কিন্তু যেতিয়াই তেখেতে ল'ৰাজনক পুনৰ লগ পালে আৰু ল'ৰাজনৰ বিষয়ে বেছিকৈ জানিবলৈ ধৰিলে, তেতিয়া লেখকৰ ল'ৰাজনৰ প্ৰতি থকা মনৰ ভাৱ সলনি হয় আৰু সি যে চতুৰ নহয় সেই কথাও বুজিব পাৰে। সৰু ল'ৰাজন যে আচলতে পৰিস্থিতিৰহে দাস সেই বিষয়ে আমাক ইয়াত লেখকে জানিবলৈ দিছে। আশা ৰাখিছো পাঠটোৰ দ্বিতীয় খণ্ডটো চাই তোমালোকে নিশ্চয় উপকৃত হৈছা। যদিহে ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।